কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় জন্মনস্যায়তুন্নয়দিতরতে চরতে চ বিজ্ঞচরাৎ তেনে ব্রহ্মহৃদয়াদিকময়ে মুহ্যন্তি যৎসুরায় তেজো বর্মিদং যথা বিনিমയോ যত্রতে সগ্রো মিশা ধন্নাসেন সদা নিরস্তকহকং সত্যং পরম ধীমহি ধর্মপূজ্যতা কৈতবস্তু পরমো নিমৎসু শরণং সতং বেদং বাস্তবমত্র বস্তু শিবরং তাপত্রয়োমূলনম শ্রীমদ্ ভাগবতে মহাमुने कृते किंवा परेश्वरः चद्रो हृदय मरुद्रति जट्टकितिभे सुषुभे तत्क्षणात् निगमा कल्पतरो गलितं फलं सुखमुखात् अमृतदव संयुतं पीयत भागवतं रसमलयं मुहुरुः रसिका भुवि भावुका হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাক সমস্তজনৰ চৰণত আমি পুনৰ ভক্তিপূৰ্ণ সেৱাভাগী জনাই ভাগৱতৰ সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰৰ আমি অকণমান পাঠ কৰিবলৈ আগবাঢ়িছোঁ। হে প্ৰহ্লাদে বলদ শুনা দৈত্য শিশু ছয় হে কুটুম্ব পোষণতে নেই হে বয়স নিশ্চয় পৰম প্ৰদত্ত দেহে গেহে হুৱে আতি হে বিষয়ৰ চেষ্টা মাত্ৰ
হে কৰে দিনে ৰাত্ৰি এই ঈশ্বৰক নভজিলে ব্যৰ্থে আয়ু গইল এই পুৰুষাৰ্থ কৰি মাক এ সামৰ্থন ভৈল আয়ো সমাপদে ভৈল তাকো ন জানয় ঐ হেতু দেখে ঘোৰ সংসাৰে পৰয় হে ৰাম এই দিনে শোক দুখ মহাভয় সততে পায় তথাপিতো দুখ বুলি তাতনো পজয় রাত্রি দিনে তার কুতুম বর্তমাত্রতি এই সে কারণে নোপ জয়মি রকতি এ ভার্যা পুত্র পুষিবাক যেবেন পাৰয় এই অৱশ্যে কেতেবে চুৰি কৰে নচয় যে বেটাক কদাচিতো গৃহস্থে পায় এই হাৰ মুণ্ড গৰি কৰি ধৰি কি লায় আকৌ জানি তথাপিতো চুৰি কৰয় পৰলোকে মৰি ঘোৰ নৰকে পচয় এ নৰককো যাবে লাগে তাহাকো জানয় এ তথাপিতো পাপী গয়া ধনক হৰয় ইন্দ্ৰিয়ক জিনিবাক নপাৰে দুৰ্জন এ তাত বহুতৰ আছে পুত্ৰ ভাৰ জাগন এই এতে কেহে পাপ কোৱা চৰে দো ৰাখয় এ কেৱল আপুনি মাত্ৰ নৰক ভোন জয় এ শুনি মোক দানৱগণ মোহৰ বচন এ যিটো জনে কৰে মাত্ৰ
কুটুম্ব পোষণ এই সংসাৰত তৰিবে লাগি নুহিকে সামৰ্থ হে শুনিও কয়ে কচিত কৰি সাৰয় অৰ্থ মোহজনে যেন মতে যাই ন ৰকক জ্ঞানীজনে সেই মতে চলয় অধক তাৰ হেতু শুনা খবে দৈতৰ বালক আত্মবুদ্ধি কৰি খবে আপোন পৰক পৰবুদ্ধি কৰয়ৱা নত যিটো জন হিহে ভাৱনা তাৰ হোৱে সদা মন এতেকে অধক যাইবে জানিবা নিশ্চয় একো কালে তাহাৰণি স্থাৰ নাহি কয় ও কিয়াৰ বানৰ ৰখিত ভৈলা দুৰাখয় হয় একো কালে মন কপো ৰিবে নপাৰ হীৰা ৰূপনী হলে বা ঢিলতা নকৰি সংসাৰত উপজয় দুনাই মৰি মৰি এহি জানি দৈত্য শিশু মুহুৰ বাক্য এৰিতে এৰিওইতো ঘোৰ বিষয় সপ্তম স্কন্ধত ভগৱন্ত প্ৰভুৰ ভকতিৰ যি গভীৰ ৰহস্য সেই ৰহস্যখিনি প্ৰকাশ কৰিছে সপ্তম স্কন্ধ ভাগৱত ভগৱন্ত মূৰ্তি বাম হস্তপদ্ম সেইটো কাৰণে ভগৱন্তই বাম হস্তপদত কি তত্ত্ব ধাৰণ কৰিছে সপ্তম স্কন্ধত সেয়া দেখাইছে ভগৱন্তৰ বাম পাশে কি থাকে ভগৱন্তৰ সোঁ হাতত কি থাকে সপ্তম স্কন্ধত দেখালে বাওঁ হস্তপদ্ম অষ্টম স্কন্ধত দেখাব সোঁ হস্তপদ্ম এতিয়া প্ৰহ্লাদক স্থান দিয়া হ'ল ক'ত বাম হস্তপদ্ম প্ৰহ্লাদে কথাখিনি দৈত্য শিশুসকলক কৈ আছে প্ৰহ্লাদ নিজেই দৈত্যকুলত জন্ম নিজেই দৈত্যকুলত জন্ম হোৱাৰ কাৰণেই এতিয়া জ্ঞানখিনি দিছে জ্ঞাতি কুটুম্ব এই ভাগৱত জ্ঞান আৰু ঈশ্বৰ জ্ঞানখিনি জ্ঞাতি কুটুম্বখিনিক দিছে বেলেগক দিয়া নাই ভাগৱতৰ অমৃতময় তত্ত্বখিনিৰ স্পৰ্শ প্ৰহ্লাদে নিজৰ দৈত্য শিশুসকলক প্ৰথমতে দিব বিচাৰিছে শিশুসকল শব্দটো যে প্ৰহ্লাদে ব্যৱহাৰ কৰিছে এই শিশু শব্দটো কিন্তু বৰ গভীৰ শব্দ ভগৱন্তই ৰাস ক্ৰিয়া কৰিলে মাত্ৰ এক ৰাতি
হয়নে বাৰু? কিন্তু শিশু লীলা কৰিছে প্ৰায় 10 বছৰ। ৰাসক্ৰিয়া এক ৰাতিহে কৰিছে, কিন্তু শিশু লীলা প্ৰায় 10 বছৰ কৰিছে। সেইটো কাৰণে মাধৱেও শিশু লীলা কৰিছে। শিশু লীলা কৰি আধ্যাত্মিক ঈশ্বৰ জ্ঞান দিব বিচৰা কৃষ্ণৰ অমৃতময় চৰিত্ৰ দৈত্য শিশুসকলক পান কৰিবৰ বেলিকা প্ৰহ্লাদে নিজে সমস্ত দৈত্য শিশুসকলক মাতি আনি কৈছে যে তোমালোক জন্মতে চব শুদ্ধ আছিলা, পবিত্ৰ আছিলা, কোনো অপবিত্ৰ নাছিলা। জন্মৰ পাছত তোমালোকৰ যিসকল জ্ঞাতি কুটুম্ব এইসকল বৰ দুষ্ট স্বভাৱৰ, আকুৰি স্বভাৱৰ, পৰিৱেশৰ বাধ্যবাধকতাত পৰি তোমালোক আচলতে বেয়া হৈছা। যে তোমালোকৰ পৰিৱেশটো যদি কেনেবাকে ভাল কৰি দিব পৰা যায় তেতিয়াহ'লে তোমালোক আকৌ এটা নতুন জীৱন লাভ কৰাৰ সুযোগ পাবা। এতিয়া কথাখিনি কৈছে প্ৰহ্লাদে দৈত্য শিশুসকলক। অৰ্থাৎ ভকতিৰ ক্ষেত্ৰত ভকতে কেতিয়াও কোনোদিন নিজকে ভাবি নলয় যে মই ভকতি কৰিব পাৰিছোঁ বা মোৰ ভকতি সম্পূৰ্ণ হৈ গৈছে। ভকতিৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই শিশুসুলভ। কাৰণ 1000 জোকা ঘোষা লিখা মাধৱেও নামঘোষাত তেখেতে ভকতি কেনেকৈ কৰিছোঁ তাক স্পষ্টকৈ কৈ দিছে। কি বুলি কৈছে? অকিমতে ভকতি কৰিব তোমাত মই মোহাম্মদী নাজানো তাৰ পাই ৰাম ৰাম। কৰ্মকাণ্ড মাৰ্গৰ গোটেই শাস্ত্ৰবিলাক অধ্যয়ন কৰি মাধৱ তেতিয়াই বিদগ্ধ পণ্ডিত। কমেও 17খন সংস্কৃত ব্যাকৰণী জানে। পাণ্ডিত্যত কোনো কমি নাই। জ্ঞানৰ ভাণ্ডাৰো অত্যন্ত চহকী। কিন্তু শংকৰ গুৰুজনাৰ যেতিয়া চৰণ পাই গ'ল, দৈৱকী নন্দন কৃষ্ণৰ যেতিয়া উপাসনাৰ ৰাস্তাটো পাই গ'ল, মাধৱে সেইদিনাৰ পৰা নিজকে চিনি পালে। কি বুলি চিনি পালে? যে অন্য কৰ্মৰ কৰিব বেলিকা মই হয়তো কিবা এটা নিপুণতা দেখাব পাৰিম, কিন্তু হৰি ভকতিৰ বেলিকা কিন্তু মই সদায় মোহামতি। হৰি ভকতি কৰিবৰ সময়ত মই কি যে কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোহামতি নাজানো তাৰ উপায় ৰমা। দৈত্য শিশুসকল সেইসকল যিসকল বাস্তৱ অৰ্থত মোহামতি, যিসকলে বাস্তৱিকতে শিকা নাই জনা নাই যে হৰিত ভকতি কেনেকৈ কৰিব লাগে। সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্তপদ্ম। ভগৱন্তৰ বাম পাশত কি আছে? ভগৱন্তৰ বাম পাশত আছে ভকতিৰ ৰহস্য তত্ত্ব। আমাৰ বাম পাশত কি থাকে? আমাৰ বাম পাশত মায়া থাকে। সেইটো কাৰণে তোমাৰো মায়ায়ে মনমোহি আছে। ভগৱন্তৰ বাম পাশত কি থাকে? ভগৱন্তৰ বাম পাশত থাকে প্ৰহ্লাদ চৰিত্ৰ। এই প্ৰহ্লাদ চৰিত্ৰটো হ'ল ভক্তিৰ শ্ৰেষ্ঠ চৰিত্ৰ। এতিয়া চৰিত্ৰ বুলি কওঁতে আমি যদি ভালকে তাক বুজি নলওঁ তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, তাৰ অৰ্থটো বুজি নাপাওঁ। ভাগৱত শাস্ত্ৰত কৈছে, নামঘোষাত কৈছে, কীৰ্তন শাস্ত্ৰত কৈছে, মানে দশমত কৈছে, ভক্তি ৰত্নাৱলীত কৈছে, ভক্তি ৰত্নাকৰত কৈছে যে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এতিয়া কৃষ্ণৰ চৰিত্ৰ অমৃতটো পাবলৈ গুৰুজনাই আমাক আনি দিছে কি? ধ্ৰুৱ চৰিত্ৰ। কৃষ্ণৰ চৰিত্ৰ অমৃতটো পান কৰিবলৈ আমাক কি আনি দিছে?
প্ৰহ্লাদ চৰিত্ৰ চৰিত্ৰ বস্তুটো অলপ বেলেগ কাৰণ ইংৰাজীত কি বুলি কৈছে কেৰেক্টাৰ ইজ লষ্ট এভৰিথিং লষ্ট চৰিত্ৰ যদি কেনেবাকৈ হনন হৈ গৈছে তেতিয়াহ'লে হেৰাবলৈ আৰু একো বাকী নাথাকে এইটো কাৰণে চৰিত্ৰ বস্তুটো কেনেকৈ গঢ় লয় আমি ভাগৱত শাস্ত্ৰৰ দ্বাৰা সেই কথাটো শিকিলোঁ বুলি কৈছে প্ৰহ্লাদে এতিয়া সেই চৰিত্ৰটো শিকাই আছে কাক শিকাই আছে দৈত্য শিশুসকলক যে তোমালোকৰ দৈত্যৰ চৰিত্ৰটোৰ পৰা কৃষ্ণৰ ভকতৰ চৰিত্ৰটোলৈ তোমালোক যাবলৈ তোমালোকে কি কি বাধা আছে এই বাধাকেইটা মই দেখুৱাই দিছোঁ এতিয়া প্ৰথম বাধাটো দেখুৱালে কি যে তোমালোকে কুটুম্ববিলাকক পোহপাল দিবলৈ গৈ তোমালোকে আনৰ লগত হিংসা আৰু দেশভাৱ আচৰণ কৰা নিজৰখিনিক সদায় প্ৰতিপালন কৰিবলৈ গৈ আনৰখিনিক তোমালোকে হিংসা কৰা অন্যায় কৰা ঠগ প্ৰবঞ্চনা কৰা সেয়াই নহয় নিজক পোহপাল দিবলৈ গৈ আকৌ আনৰ ঘৰত গৈ চুৰি তাৰিও কৰা চুৰি তাৰি কৰোঁতে ধৰা পৰি ঔগিলেও হোৱা তাৰ পাছত আকৌ অলপ দিনৰ পাছতে তাকো পাহৰা এই কথাখিনিনো প্ৰহ্লাদে সেই দৈত্য শিশুসকলক কৈছেনে মানে আৰু ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ অহা শিশুমতী আমাৰ লগতে বহি থকা হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ৰূপী এই অসুৰ ভাৱনাবিলাকক কেনেকৈ আমি ভক্তিৰ ভাৱনালৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব পাৰিম সেইটো কাৰণে গীতাৰ বিভূতি যুগত প্ৰহ্লাদৰ চৰিত্ৰটোৰ কথা কৃষ্ণই কি বুলি কৈছে যে দৈত্য কুলত মণি প্ৰহ্লাদ বেলেগ বুলি নাভাবিবা দৈত্য কুলত হিৰণ্যকশিপুৱে জুইত দিওঁতেও পুৰা নাই জলত নমাওঁতেও ডুব যোৱা নাই পৰ্বতৰ ওপৰৰ পৰা পেলাওঁতেও একো হোৱা নাই হাতীৰে গছকাইছে সাপে ফুটাইছে ইমানখিনি কৰিলেতো যিজনক একো কৰিব নোৱাৰিলে যে হিৰণ্যকশিপুৱে তেতিয়াও চিনি নাপালে যিজনক কষ্ট একোৱে নেকাটে জুইয়ে নুপুৰে জলে সিক্ত কৰিব নোৱাৰে ভাগ কৰিব বা দ্বিখণ্ডিত কৰিব নোৱাৰে সেইজন যে আত্মাৰূপ ঈশ্বৰ কৃষ্ণৰে তত্ত্ব মই যে তেওঁ প্ৰহ্লাদ পুত্ৰ প্ৰহ্লাদ ৰূপত গৈছোঁ ঈশ্বৰ এইটো পিতৃ হিৰণ্যকশিপুও চিনি নাপালে কোনে চিনি পালে ঈশ্বৰক চিনি পায় বৈষ্ণৱে ভকতে অভকতে ঈশ্বৰক চিনি নাপায় কোনে চিনি পালে বৈষ্ণৱ দেৱঋষি নাৰদে যেতিয়া ইন্দ্ৰই তেওঁ গৰ্ভত থাকোঁতেই মাতৃক অত্যাচাৰ কৰি পুত্ৰটোকো বধ কৰিম বুলি দেৱতা ইন্দ্ৰই যেতিয়া কৌশিক লৈ গৈছিলে তেতিয়া গৰ্ভত থকা শিশুটোকো চিনি পাইছে কোনে চিনি পাইছে দেৱঋষি নাৰদে ইন্দ্ৰওতো ভকতে বৈষ্ণৱে ইন্দ্ৰই কিয় চিনি পোৱা নাই এই ইন্দ্ৰৰ লগত আনক টানি আজুৰি অত্যাচাৰ কৰাৰ যিটো আসুৰী ভাৱ আছে এই আসুৰী ভাৱ থকাসকলে ঈশ্বৰ ভাৱক চিনি নাপায় সেইটো কাৰণে প্ৰহ্লাদ চৰিত্ৰত দৈত্য শিশুসকল অৰ্থত আমাৰ লগত থকা আসুৰী বৃত্তিবিলাকক বুজোৱা হৈছে আমাৰ লগত 10জন দৈত্য খামাখা বহিয়ে আছে মানে বাৰু আৰু 11 নম্বৰজন ইমান শক্তিশালী যে সেইজনক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে 10জন দৈত্য কোন আমাৰ 10টা ইন্দ্ৰিয় 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় যদি সদায় বাহিৰৰ ফালেহে চাব বিচাৰে বাহিৰৰ ফালেহে যাব বিচাৰে ইহঁতক ভিতৰলৈ আনিবলৈ বৰ জটিল আত্মামুখী কৰিবলৈ অত্যন্ত জটিল এই আত্মামুখী কৰিবলৈ হ'লে কোনে কৰিব পাৰিব আত্মতত্ত্বক যি জানে সেইজনে পাৰিব সেইটো কাৰণে দৈত্য শিশুসকলক কৈছে যে তোমালোকে নিজৰ পুত্ৰ পৰিবাৰ এইবিলাকক তোমালোকে হার বুলি বিষয়কেই বেছি ভাল বুলি যেতিয়া তোমালোকে গ্ৰহণ কৰি থাকিবা তোমালোকে আহিছিলা হৰি ভগতি কৰিবলৈ এই জগতত আহিছিলা কৃষ্ণৰ চৰণত তোমালোকে কায় বাক্যম নেক কৰি শৰণাপন্ন হৈ এই জীৱনটোক জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ কিন্তু তোমালোকৰ স্বভাৱটো কি হৈ গ'ল তোমালোকৰ স্বভাৱটো চোৰ স্বভাৱ হৈ গ'ল তোমালোকৰ বৃত্তিবিলাক আসুৰী হৈ গ'ল তোমালোকে নিজক নিজে চিনি নোপোৱা হৈ গ'লা সেইটো কাৰণে কি হৈছে তোমালোকক হৰিৰ মায়াবিলাকে খেদি ফুৰিছে প্ৰহ্লাদে কৈছে যে তোমালোক আগতে ভকতৰ
ভকতিৰ ভাৱনালৈ যোৱাৰ যিটো সম্ভাৱনা আছিলে সংসাৰত তোমালোক লিপ্ত হৈ হৈ এতিয়া সংসাৰৰ তোমালোক খেলৰ বান্দৰ হৈ গলা বুজিছে না কথাখিনি খেলৰ বান্দৰ হৈ গৈছে বুলি কোৱা নাই জানো মানে কি খেল এই মায়াৰ খেল বান্দৰ শব্দটো শাস্ত্ৰত প্ৰয়োগ কৰোঁতে সদায় তত্ত্ব অৰ্থত প্ৰয়োগ কৰিছে তাক কিন্তু জন্তু বা জানোৱাৰ অৰ্থত প্ৰয়োগ কৰা নাই বান্দৰ মানে বিশৃংখল কেনেকৈ বিশৃংখল আপুনি চাব ভালকৈ থাল এখনত সজাই পাই কল দিলেও বান্দৰে খাওঁতে সিঁচিহে খাব হয় নহয় মেলি থোৱা কাপোৰ যিমান ভালকৈ মেলি নথওক সি টানি আজুৰি চিঙি ভাঙি ফালিব হয় নহয় জীৱবিলাক বিশৃংখল কিয় হয় সেইটো বুজাইছে বিশৃংখল হয় ভক্তিহীনতাৰ কাৰণে নিজক চিনি নোপোৱাৰ কাৰণে তেনে বান্দৰে আকৌ হনুমন্ত কম শৃংখলাবদ্ধ নে হয় নে নহয় বাৰু গতিকে ইন্দ্ৰিয়ক জিনিবাক নপাৰে দুৰ্জন তাত বহুতৰ আছে পুত্ৰ ভাৰ্যাগণ তোমালোকৰ ইন্দ্ৰিয়বিলাকক জিনিব তোমালোকে নাই পৰা কিয় পৰা নাই এই ইন্দ্ৰিয়বিলাকৰ লগতে আকৌ তোমালোকৰ পুত্ৰ ভাৰ্যা কিছুমান প্ৰতিপালন কৰি আছা দশ ইন্দ্ৰিয় একাদশ মন এইকেইটা কি গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে তুমি মুঠ পৰায়ণ নোহোৱা মোক মনটো দিয়া মোক প্ৰাণ দিয়া তুমি মোৰ পূজা কৰা মোক উপাসনা কৰা তেতিয়া অৰ্জুনে কৈছে যে এইটো কেনেকৈ সম্ভৱ হ'ব হে কেশৱ মোৰ মনটোতো একেবাৰে দুৰাশ হয় মইতো মনটো একেবাৰে নিজে বশ কৰি ৰাখিব নোৱাৰোঁ তেতিয়া কৃষ্ণই অৰ্জুনক গীতাত এই পৰামৰ্শটো দিছে হেৰা অৰ্জুন মনটো দুৰাশয় হয় কিন্তু মনক দমন কৰিবলৈ ইন্দ্ৰিয়ক সংযম কৰিবলৈ তুমি অভ্যাস কৰিব লাগিব অভ্যাসতে ইন্দ্ৰিয় অৱশ্য জানাহা অৰ্জুনক তুমি যদি ইন্দ্ৰিয়বিলাকক বশ কৰিবলৈ অভ্যাস কৰা তোমাৰ ইন্দ্ৰিয়বিলাক বশ হৈ যাব আৰু ইয়াক যদি তুমি লেগাম নলগোৱাকৈ ঘোঁৰাৰ নিচিনাকৈ দৌৰাই দিয়া তেতিয়াহ'লে ই গৈ তোমাক ক'ত খুন্দা মাৰি পেলাবগৈ তাৰ একো ঠিক নাই সেইটো কাৰণে অৰ্জুনৰ বেলিকা ঘোঁৰাকেইডাল লেগামকেইডাল কৃষ্ণই নিজে ধৰিলে কৃষ্ণই জানো প্ৰকৃততে ৰথখনৰ লেগাম ধৰিছে বাৰু ভালকৈ চিন্তা কৰি চাবচোন বাৰু সেইকেইডাল লেগামহে ধৰিছে কৃষ্ণই যিকেইডাল লেগাম ধৰাৰ কাৰণে ভকতে মদ্যপান কেতিয়াও কৰিব পৰা নাই সেইকেইডাল লেগামহে কৃষ্ণই ধৰিছে যিকেইডাল ধৰাৰ কাৰণে বেয়া ঠাইলৈ ভকত কেতিয়াও যাব পৰা নাই ভকতৰ কি আছে ভকতৰ আত্মসংযম আৰু আত্ম অনুশাসন আছে কাৰ কৃপা আছে ভগৱান কৃষ্ণৰ কৃপা আছে এই কৃষ্ণৰ কৃপাটো লাভ কৰিবলৈ সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰত প্ৰহ্লাদ নিজেই মহাবৈষ্ণৱ মহাবৈষ্ণৱ হৈ বৈষ্ণৱিক জ্ঞান লাভ কৰি তেওঁ কেৱল ঈশ্বৰৰ গুণ কীৰ্তন কৰিয়ে জীৱনটো ধন্য কৰিব পাৰিলেহেঁতেন হয়নে বাৰু প্ৰথমতে কি হৈছে প্ৰথমতে পিতৃয়ে যিমান শাস্তি দিব লাগে চব সংগ্ৰহ কৰিছে হিৰণ্যকশিপুৱে যিমান দুৰ্গতি কৰিলে প্ৰহ্লাদক কোনো পিতৃয়ে নিজৰ পুত্ৰক সিমান দুৰ্গতি কৰা নাই সিমানখিনি দুৰ্গতি কৰা স্বত্তেও কিন্তু পিতৃৰ প্ৰতি প্ৰহ্লাদৰ কোনো বেয়া ভাৱনা অহা নাই পিতৃৰ প্ৰতি প্ৰহ্লাদৰ কি ভাৱ প্ৰেম ভাৱ এই প্ৰেম ভাৱটো যদি আমাৰ হৃদয়ত নাথাকে তেতিয়াহ'লে ঈশ্বৰৰ চিন্তন আমাৰ শুদ্ধ নহ'ব সেইটো কাৰণে ভগৱান কৃষ্ণৰ যিটো তত্ত্ব বা থিয়ৰী সেইটো কি বুলি কোৱা হয় সেইটো প্ৰেম মূৰ্তি বুলি কোৱা হয় ভগৱান কৃষ্ণৰ মূৰ্তিটোক প্ৰেম মূৰ্তি বুলি কোৱা হৈছে হয়নে কাৰণ কৃষ্ণৰ তত্ত্বটো কি কৃষ্ণৰ তত্ত্বটো হ'ল সপ্ৰেম ভকতি সপ্ৰেম ভকতি অবিহনে কৃষ্ণত্ব কেতিয়াও বা ঈশ্বৰত্ব কেতিয়াও লাভ নহয় সপ্ৰেম ভকতিৰ পথত আমি আগবাঢ়িবলৈ যাওঁতে আমাৰ লগত থকা যিখিনি বিকাৰ আছে এই বিকাৰখিনিয়ে আমালৈ নিকাৰ আনে কষ্ট আনে দুখ আনে যান্ত্ৰণা আনে এই নিকাৰবিলাক দূৰ কৰিব পৰাৰ যিটো ৰাস্তা সেই ৰাস্তাটো কোনে জানে গুৰুৱে জানে গুৰু কোন গুৰু হ'ল দেৱঋষি নাৰদ কাৰ প্ৰহ্লাদৰ মাতৃ কয়াধু অসহায় অৱস্থাত
স্বামী যেতিয়া তেওঁ সাধনাত বহিলেগে তেতিয়া ভাৰ্যা কয়াধুৱে হিৰণ্যকশিপুৰ ভাৰ্যা কয়াধুৱে কি কৰিছিলে এটা বৰ পুণ্য কাম কৰিছিলে দেৱঋষি নাৰদৰ চৰণ সেৱা কৰিছিলে জীৱনত যদি ভগৱত প্ৰাপ্তিৰ এটাইতকৈ শ্ৰেষ্ঠ উপায় আছে তেতিয়াহ'লে বৈষ্ণৱৰ চৰণ সেৱা কৰিবলৈ সুযোগ পোৱাটো ভাগৱত শাস্ত্ৰই সেই কথাটোকে দেখুৱাইছে বৈষ্ণৱৰ চৰণ সেৱা কৰিবলৈ যদি কেনেবাকে কোনোবাই সুযোগ পাইছে তেতিয়াহ'লে সেইজন কি হয় তেজন উদ্ধাৰ হৈ যায় এই সুযোগটো বলে কয়াধুৱে কি কৰিলে কয়াধুৱে দেৱঋষি নাৰদৰ আশ্ৰমত থাকি তেওঁক গুৰু মানি ঈশ্বৰ মানি তেওঁক সদায় সেৱা শুশ্ৰূষা কৰে যে আপুনি মোৰ ভগৱানজন আপোনাৰ সেৱা শুশ্ৰূষাৰ যোগেদি মোৰ স্বামীৰ তপস্যাত সিদ্ধি লাভ হ'ব আৰু মই মোৰ জীৱনত সিদ্ধি লাভ কৰিম তেতিয়াও কয়াধুৱে জনা নাই তেওঁ গৰ্ভত যে মহাভাগৱত বহি আছে জানে কোনে জানে দেৱঋষি নাৰদে কয়াধুক ভগৱান কৃষ্ণৰ ভক্তিৰ ৰহস্য তত্ত্বখিনি কৈ আছে যে তোমাৰ স্বামী হিৰণ্যকশিপুৱে এই বিষ্ণুৰ বৈৰী ভাৱ লৈ বিষ্ণুৰ ওপৰত প্ৰতিশোধ ল'বলৈ যি তপময় সাধনা কৰিছেগে সেই সাধনাতকৈ শ্ৰেষ্ঠ সাধনা তুমি কৰিব পাৰা কাক কৈছে কয়াধুক কৈছে কয়াধুৱে সুধিছে যে কি সেই শ্ৰেষ্ঠ সাধনা বোলে তুমি বিষ্ণুৰ নাম জপ কৰা বিষ্ণুৰ চৰণ ধ্যান কৰা বৈষ্ণৱক ঈশ্বৰ সেৱাৰ সুযোগ পাম বুলি বৈষ্ণৱৰ চৰণ সেৱাৰ বাঞ্ছা কৰা তেতিয়া কয়াধুৱে বুজি পালে যে মোৰ স্বামীয়ে কৰা সাধনাটো মায়া সাধনা কোনে কৰিছে হিৰণ্যকশিপুৱে কৰিছে আৰু মই যিটো ভগৱন্তৰ কৃপাত এই নাৰদৰ দৰে এজন বৈষ্ণৱৰ চৰণ সেৱা কৰাৰ সুযোগ পাইছো এইটো কি এইটো হ'ল ঈশ্বৰ সাধনা বাস্তৱ ঈশ্বৰ সাধনা সেইটোহে সেইটো কাৰণে গৰ্ভত থকা সন্তানটোক দেৱঋষি নাৰদে এই ভাগৱত জ্ঞানখিনি দি আছে কাক দি আছে কয়াধুক কৈ আছে কয়াধুক ক'বলৈ লোৱাৰ লগে লগে কয়াধুক টোপনি যায় সেয়া কথা শুনি হয়নে আত্মাৰ কথা আত্মাইহে শুনিব পাৰে দেহে শুনিব নোৱাৰে সেইটো কাৰণে ভাগৱত শুনি থাকিলে বহুত মানুহৰ টোপনি আহে চাবচোন কথাষাৰ আৰু টোপনি গৈ থকা ভকত বৈষ্ণৱ সকলৰ আকৌ ভাগৱত শুনিলে কি হয় তেওঁলোকৰ টোপনিটো ভংগ হৈ যায় তেওঁলোক একাংগতীয়া হৈ যায় কি হৈ যায় তেওঁলোকৰ আত্মা ভাগৱতৰ লগত এক হৈ যায় সপ্তম স্কন্ধত সেই অমৃতময় ঈশ্বৰ তত্ত্বৰ ভাগ এইবাৰ প্ৰহ্লাদে কাক দিছে তেওঁলোকৰ দৈত্য শিশুসকলক দিছে যে তোমালোকক দৈত্য বুলি মানুহে হাঁহে তোমালোকক আসুৰী স্বভাৱৰ বুলি মানুহে হাঁহে কিন্তু এইটো কৰাৰ সুযোগ নাপাব বোলে কেনেকে নাপাব তোমালোকে প্ৰথমতে নিজকে চিনি লোৱা তোমালোকে ভোগ বিলাস আনন্দ এই উৎসৱবিলাকত মায়াবিলাকত তোমালোক বান খাই থাকি তোমালোকে হৰি ভকতিৰ ফালে পিঠি দি তোমালোকে বাৰে বাৰে জন্ম মৃত্যুৰ আয়াজাত চক্ৰটোত ফচি আছা এইবাৰ প্ৰহ্লাদ যেতিয়া তেওঁলোকৰ বংশলৈ আহিলে বৈষ্ণৱজন এইবাৰ আৰু কাকো ফচাই থৈ যাবলৈ মন নাই দশমত যদুকুলটো উদ্ধাৰ কৰিবহি কোনে কৃষ্ণই ডাঙৰ তত্ত্ব কথাখিনি ভাগৱতত ক্ৰমাগতভাৱে দেখাই গৈছে দশমত গোটেই যদুকুলটোক উদ্ধাৰ কৰিবহি কৃষ্ণই অৱতাৰ লৈ সপ্তমত গোটেই দৈত্যকুলটোক উদ্ধাৰ কৰিছে কোনে প্ৰহ্লাদে যদুকুল উদ্ধাৰ হোৱাৰ আগত দৈত্যকুলটো উদ্ধাৰ হৈছে মনত ৰাখিব লাগিব কথাটো আগতেকে দৈত্যকুলটো উদ্ধাৰ কৰি লৈছে সপ্তম স্কন্ধত এতিয়া এই কথাখিনিকে আমাক কৈছে যে ভকতি অবিহনে আমি আসুৰী গুণ সম্পন্ন হৈ যাম ভগৱন্তৰ শৰণ ভজন অবিহনে আমাৰ বাক্য সংযম অন্ন সংযম স্বভাৱ চৰিত্ৰ এইবিলাক হয়তো ঠিক ঠাক নাথাকিব সেইটো কাৰণে ভাগৱত কি ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰ ভাগত ঈশ্বৰ কৃষ্ণ নিজেই স্থিতি লৈ আছে বৈকুণ্ঠৰ কল্পটোৰ ভাগত শাস্ত্ৰ ভাগত ঈশ্বৰ কৃষ্ণ নিজেই স্থিতি লৈ আছে কেনেকৈ স্থিতি লৈ আছে
একাদশত উদ্ধৱ মহন্তক দেখাই থৈ গৈছে তেওঁ বৈকুণ্ঠ পায়নৰ আগে আগে ভগৱন্ত কৃষ্ণ ভাগৱত তত্ত্বত প্ৰৱেশ কৰি দেখাইছে এই জগতত মোৰ যিমান ভাগৱত ৰূপী ঈশ্বৰৰ তত্ত্ব আছে সমস্তবিলাকতে মোক পাবা সেইটো কাৰণে সপ্তম স্কন্ধত মহাভাগৱত স্বৰূপ কোন প্ৰহ্লাদে তেওঁ কুলৰ এই দৈত্য শিশুসকলক কোৱাৰ চলেৰে এই জগতৰ সমস্ত জনতা জনাৰ্দনক জনাইছে যে তোমালোকে ইন্দ্ৰিয় সংযম কৰা অন্ন সংযম কৰা স্বভাৱ চৰিত্ৰ আচৰণবিলাক নিকা কৰা তেতিয়া কি হ'বা নিজেই পবিত্ৰ হ'লে ভগৱন্তক ভজিবৰ কাৰণে নিজে পুণ্য ভাগ পাবা হে মোহজনে যেন মতে যায় নৰকক অজ্ঞানীজনে সেই মতে চলয় অধক দেখাক দেখি যদি কামবিলাক কৰি গৈ থাকে মোহমদীজনে অজ্ঞানবশতঃ যিখিনি কৰি পেলাই নৰকলৈ গ'ল জ্ঞানীজনে যদি ভাবে এইটোৱে আচল কৰণীয় বুলি সেইজনেও সেইটোকে কৰি আকৌ তেওঁ নৰকগামী হৈ গুচি যাব সেইটো কাৰণে প্ৰহ্লাদে ব্যাধিটোৰ উৎসটোত চিকিৎসা কৰি দিছে ব্যাধিবিলাক উৎপত্তি হোৱাৰ যিটো উৎস সেই উৎসটোতে প্ৰহ্লাদে চিকিৎসাটো কৰি দিছে কি বুলি চিকিৎসা কৰি দিছে যে তোমালোকৰ বিষয় বাসনাৰ এই বন্ধনৰূপী চিন্তাবিলাকৰ পৰা তোমালোক মুক্ত হোৱা তোমালোক কি হোৱা তোমালোক নিষ্কাম ভাৱনাযুক্ত হোৱা বৈৰাগ্য ভাৱনাযুক্ত হোৱা তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ নিজৰে নিজে কল্যাণ সাধন কৰা হ'ব হে ৰাম তাৰ হেতু শুনা খবে দৈত্যৰ বাল হে আত্মবুদ্ধি কৰি খবে হে আপোন নপৰ এটা কি বুলি কৈছে আত্মবুদ্ধিলে হাত মালক এইজন মোৰ আপোন এইজন মোৰ বৰ এইজন ধনী এইজন দুখীয়া এইজন দৈত্য এইজন দেৱতা এই ভেদভাৱবিলাক তোমালোকে দূৰ কৰা তোমালোক কি বুলি ভাবা যে জগতত যত যিমান আছে দেখিছো শুনিছো সকলো একেই ঈশ্বৰৰ তত্ত্ব ইয়াত কোনো ঈশ্বৰতকৈ বেলেগ নহয় কোনো ঈশ্বৰৰ বা আঁতৰ নহয় সকলো একেটা ভাৱনাতে ঈশ্বৰে ধাৰণ কৰিছে আৰু সকলোকে ভগৱন্ত প্ৰভুৱে পালন কৰিছে হে ৰাম পৰবন্দে কৰয়ৱা নতজি তো জন অ সেই ভাৱনা তাৰ হোৱে সদামন এতে কধক যায় বে জানিবা নিশ্চয় অ একো কালে তাহাৰ নিস্তাৰ নাহি কয় কিয়াৰ মানৰ সিটো ভৈল দুৰাখ একো কালে মন কাপুৰিবে নপাৰয় কিয়াৰ ৰূপ নিহলে বান্ধিলতা নকৰি এই সংসাৰত উপজয়ত দুনাই মৰি মৰি কি বুলি কৈছে দৈত্য শিশুসকলক তোমালোক মায়াৰ পুতলাৰ নিচিনা হৈ পৰিবা যদি বেছি ভোগী হোৱা যদি বেছি হিংসা দেশ স্বভাৱ আচৰণযুক্ত হোৱা যদি নিজক নিজে চিনি নোপোৱা প্ৰত্যেকেই ঈশ্বৰৰে অংশ সকলোকে দয়াৰ দৃষ্টিৰে চাব লাগে এই ভাৱনাটো যদি তোমালোকে আনিব নোৱাৰা তোমালোক বাৰে বাৰে জন্ম লৈ এই জগতত দুখ কষ্ট ভুঞ্জিবলৈ আহি থাকিব লাগিব জন্ম আৰু মৃত্যুটো কি জন্ম আৰু মৃত্যুটো এটা এটা বন্ধন যতৈশ্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমোহসি হে অৰ্জুন তুমিনো কিয় মাৰিম বুলি দুখ কৰিছা তোমাৰ আত্মীয় কুটুম্ববিলাকে এই যুদ্ধত মৰিব বুলি তুমিনো কিয় বেজাৰ কৰিছা তুমি আচল কথাটো বুজি লোৱা জাতৈশ্ৰহি ধ্ৰুৱ মৃত্যু
ধ্ৰুৱং জন্মমিতস্য। যিসকল জন্ম হৈছে সেইসকলে মৃত্যুটো আগত লৈহে জন্ম হৈছে, আৰু যিসকল মৃত্যু হৈছে তেওঁলোকে কৰ্মফল ভোগ কৰিবৰ কাৰণেহে মৃত্যু হৈছে। কৰ্মফল বুলি বন্ধন এটা নাথাকে জানো, হয়নে বাৰু? সেইটো কাৰণে উদ্ধৱক একাদশ স্কন্ধতহে উপদেশটো দিছেগৈ কৃষ্ণই, বোলে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে, হয়নে বাৰু? বৈষ্ণৱৰ সংগ সিটো লৈবে প্ৰথমত। কৰ্মবন্ধ এৰাবলৈ বৈষ্ণৱৰ সংগ ল'ব লাগিব। বৈষ্ণৱৰ সংগ নোলোৱাকৈ কোনেও কৰ্মবন্ধ এৰাব নোৱাৰে। তাৰ প্ৰমাণ ভাগৱতৰ ৫ম স্কন্ধত। জড়ভৰত ঋষভৰ পুত্ৰ হৈ ভৰত ৰূপত পুলহ ঋষিৰ আশ্ৰমত মুখ্য সাধনৰ কাৰণে গৈছিলে, হয়নে? পুলহ কি? পুলহ এজন বৈষ্ণৱ ঋষি আছিলে। ঋষিজনৰ আশ্ৰমলৈ গৈছিলে, কাষলৈ গৈছিলে মুখ্য সাধন কৰিবলৈ। কি হ'ল? মৃগ শাবকত মোহিত হৈ আকৌ মৃগ হৈ জন্ম ল'ব লগা হ'ল। ভাগৱত শাস্ত্ৰত বস্তুবিলাক কৰি কৰি দেখাইছে যে তুমি কোনোবা তীৰ্থলৈ গৈ, হয়নে, কোনোবা ঋষিমুনিৰ ওচৰলৈ গৈ বোলে কাৰোবাৰ পৰা অকণমান এনেকৈ আশীৰ্বাদ অকণমান লৈ তুমি উদ্ধাৰ হৈ যাম বুলি নাভাবিবা। জীৱ উদ্ধাৰটো ইমান সহজ কথা নহয়। জীৱ উদ্ধাৰ হ'বলৈ হ'লে কি কৰিব লাগিব? শুদ্ধ ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব। বৈষ্ণৱৰ সংগ নোলোৱাকৈ কোনো জীৱ উদ্ধাৰ নহয়। প্ৰমাণ ঘোৰ কৰ্মকাণ্ডী মাধৱেও শংকৰৰ চৰণ পোৱাৰ কাৰণেহে উদ্ধাৰ হৈ দেখাইছে, হয়নে বাৰু? ১০০ চকুৰি ভকতেও ভকত বৈষ্ণৱৰ সংগ লৈহে এই সংসাৰৰ পৰা উদ্ধাৰ হৈ দেখাইছে। সেইটো কাৰণে প্ৰহ্লাদ এজন বৈষ্ণৱ। ১২জন বৈষ্ণৱ নহয়, নাই জানো? ১২ বৈষ্ণৱৰ মাজত এজন বৈষ্ণৱ হ'ল প্ৰহ্লাদ। এই প্ৰহ্লাদৰ ওচৰত ভকতি জ্ঞান লোৱাৰ সুযোগ পালে কোনে? দৈত্য শিশুসকলে। বৈকুণ্ঠৰ দুজন দ্বাৰপাল জয় আৰু বিজয়, চাৰি সিদ্ধৰ অভিসম্পাতত যদিও মৰ্ত্যভূমিলৈ আহিব লগা হ'ল, হয়নে, এবাৰ দুবাৰত তেওঁলোকেও সদ্গতি নাপালে, ৩বাৰ জন্ম ল'ব লগা হৈছে। প্ৰথম হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ, তাৰপাছত ৰাৱণ আৰু কুম্ভকৰ্ণ, 2টা জন্ম হ'ল। ৩ নম্বৰ জন্মটোৰ শিশুপাল আৰু দন্তবক্ৰ। আদি সত্য যুগতে জন্ম। হিৰণ্যাক্ষ হিৰণ্যকশিপু ভূমি উদ্ধাৰ হোৱাই নাই, পৃথিৱীৰ ৰসাতলতহে ডুব গৈ আছিলে, তেতিয়াই জন্ম হ'ল। বৈষ্ণৱে যদি কাৰোবাক কেনেবাকে অসন্তুষ্ট হৈ অভিশাপ দিছে, সেই অভিশাপ জনমে জনমে কোনেও খণ্ডন কৰিব নোৱাৰে। এইটো ভাগৱত শাস্ত্ৰই বিচাৰ দিছে। বিষ্ণুৰ অভিসম্পাপত জীৱ উদ্ধাৰ হৈ যাব। যদি কেনেবাকে বৈষ্ণৱে অভিশাপ দিয়ে, সেই অভিশাপ 3বাৰটো কমেও ভোগ কৰিব লাগিবই। সেইটো কাৰণে একাদশ স্কন্ধত কৃষ্ণই এইবাৰ গোটেই তত্ত্বখিনি ভকতজনক দি থৈ গ'ল। কাক? তেওঁ পাণৰ বান্ধৱ উদ্ধৱক। যে বৈষ্ণৱৰ পৰা আশীৰ্বাদ লোৱা জীৱ কেতিয়াও এই জগতলৈ বাৰে বাৰে জন্ম হৈ জন্ম মৃত্যুৰ বন্ধলৈ আহি থাকিব নেলাগে। তাৰ প্ৰথম প্ৰতিকাৰটো কৰি দেখুৱাইছে ভাগৱতৰ ৭ম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰত প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া ভকতিৰ জ্ঞানৰ যোগেদি। সংস্কাৰী জীৱ এটাক শুদ্ধ কৰিবলৈ বৰ জটিল নহয়। যি স্বভাৱতেই বিসংগতিযুক্ত, যাৰ খং বেছি, অহংকাৰ বেছি, দম্ভদেশ বেছি, সেইজনক ঠাণ্ডা কৰি দিব পৰাটোহে আচল ভকতি, মানে বাৰু? সেইটো কাৰণে একেবাৰে উদণ্ডসকলক আনি প্ৰহ্লাদে বৈষ্ণৱ বনাই দিছে। অৰ্থাৎ উদণ্ড আমি নহয়, উদণ্ড হয় কি? আমাৰ স্বভাৱবিলাক, আচৰণবিলাক। কিয় হয়? সৎসংগৰ অভাৱত। সৎসংগৰ অভাৱ হ'লেই আচৰণবিলাক অশুদ্ধ বা অপবিত্ৰ হ'ব পাৰে। হে ৰাম মেহি জানি দৈত শিশু হে মুহুৰ বাক্য গ হে দূৰতে এৰিও ইটো
হে ঘোৰ বিষয়ক আমি বিষয়খন এৰি থাকিব পাৰিম জানো আমাৰ আসল বিষয়খন কি আমাৰ আসল বিষয়খন হল আমাৰ এই দেহাটো দেহাটোই হল এখন বিষয় দেহাটো কি দেহাটো দুখময় ই ভাল কেইদিন থাকে ন হিচাপ কৰি চাবচোন ই বেছিকৈ বেয়া হৈয়ে থাকে হয়নে গৰম বেছি হলে দিগদাৰ হ'ব ঠাণ্ডা বেছি হলে দিগদাৰ হ'ব হয়নে বাৰু উল্টা সিধা কিবা এটা খাই দিলে আকৌ বিসংগতি আহিব হয়নে এটা তলতে 3 ঘণ্টা বহি থাকিলে আকৌ 4 নম্বৰ ঘণ্টাটো উঠিবলৈ দিগদাৰ হ'ব হয়নে নহয় হা এটাইতকৈ ডাঙৰ বিষয়খন হ'ল আমাৰ এই দেহাটো ওই এই দেহ ভাৱনাত বিৰগতি হ'বলৈ কৈছে তাকে কোৱা হৈছে বিষয়ত বিৰগতি বহুতে আকৌ বিষয়ত বিৰগতি মানে সেইটোকে বুজি নাপায় হয়নে আমাৰ দুটা ভাৱনা আছে লগত এটা হ'ল দেহ ভাৱ এটা হ'ল আত্মভাৱ আত্মভাৱটো ক'ত আছে আত্মভাৱটো হিমালয়ত আছে দেহ ভাৱটো ক'ত আছে দেহ ভাৱটো আমাৰ মনৰ লগতে আছে সেইটো কাৰণে হিমালয়ত কাক বহুৱালে হিমালয়ত বহুৱালে কৈলাশপতি মহাবৈষ্ণৱ শিৱক বহুৱাইছে হিমালয়ত কি কৰিছে বটবৃক্ষৰ তলত বহি সৰ্বদা ৰাম নাম জপ কৰি ঈশ্বৰক উপাসনা কৰি আছে তেওঁ বৈৰাগ্য ভাৱযুক্ত হৈ তাত সাধনাত বহিলে আৰু আমাক ঈশ্বৰে কি কৰিলে সংসাৰ ভাৱযুক্ত কৰি আমাক এই বিষয়ত পেলাই দিলে সেই বিষয়যুক্ত বাসনাবিলাকৰ পৰা জীৱবিলাক কেনেকৈ মুক্ত হ'ব এইটো বৰ জটিল তত্ত্ব ভকতি কৰিলেই ভকত নহয় 3 বস্ত্ৰ ল'লে ভকত নহয় শাস্ত্ৰ অধ্যয়ন কৰিলে ভকত নহয় ভকত কেতিয়া হ'ব ভকত হ'বলৈ ভগৱন্তৰ কৃপা লাগিব ভকত হ'বলৈ ভগৱন্তৰ আশীৰ্বাদ লাগিব ভকত হ'বলৈ ভকত বৈষ্ণৱৰ সাধু সংগৰ সংগতি লাগিব ভকত কোনোবা হৈ গৈছো বুলি কেতিয়াও নিজে হৈ যাব নোৱাৰে এইটো কাৰণে ভাগৱত শাস্ত্ৰ ভাগত প্ৰহ্লাদো এজন বৈষ্ণৱহে ভকত 6 জনহে বৈষ্ণৱ কিন্তু 12 জন ভকততকৈ বৈষ্ণৱৰ পৰিমাণগত আকাৰটো বেছি কৰা হৈছে 12 জন বৈষ্ণৱ আৰু 6 জন ভকত 6 জন ভকত আকৌ 3 জন তেতা যুগৰ 3 জন দাপৰ যুগৰ এটা যুগতে 6 জন ভকত ঈশ্বৰে ৰচনা নাই কৰা দুটা যুগতহে 6 জন ভকত ৰচনা কৰিছে তেতা যুগত কৰা কিজন কি ভালুক বান্দৰ আৰু ৰাক্ষস সেইটোকে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে এই ভালুক বানৰ এই ৰাক্ষস তৰিল হে ৰামক কৰি ভালুক বানৰৰ ৰাক্ষস তৰিল বুলিহে কৈছে কিন্তু মাধৱ সঁচাকে আচৰিত বিতজ্ঞ পণ্ডিত শব্দৰ প্ৰয়োগ ছন্দৰ প্ৰয়োগ ঈশ্বৰৰ তত্ত্ববিলাকৰ সফল প্ৰতিপাদন তেখেতে নামঘোষা হস্তবিকাত ভাগত বৰ গভীৰকে কৰি দেখুৱাইছে ভালুক কি এই সংসাৰৰ ধূলি বালি লাগি যি নোমেৰে সতি দীঘল হৈছে সেইটো অৰ্থত কৈছে ভালুক সংসাৰৰ এই দীঘল দীঘল নোমবিলাক কি লোভ মোহ কাম ক্ৰোধ অহংকাৰ দম্ভ দেশ এই ভাৱৰ নোমেৰে সৈতে যি ভালুক হৈ গ'ল মানে বাৰু সেইটোকে কোৱা হৈছে কি ভালুক বান্দৰ কি যাৰ শৃংখলাবদ্ধতা নাই উঠিব লাগে ব্ৰহ্ম মুহূৰ্তত উঠে 8টা বজাত মানে খাব লাগে সাত্বিক আহাৰ লয় অসাত্বিক বস্তু হয় না নহয় কৰিব লাগে হৰিত ভগতি আৰু হৈছে ঘোৰ বিষয় সংসাৰী সেইটো কাৰণে ভালুক বানৰ গুণ বিশৃংখল হনুমন্দ বোলে কি বনৰ বান্দৰ হলেও তোমাৰ নামহে ল'ম তোমাৰ চৰণে সেৱা কৰিম এই জগতত এটা বস্তুকে চিনি পাম সেইটোৱে হ'ল মোৰ স্বামী ৰাম ৰামৰ বাহিৰে মই বেলেগ একো চিনি নেপাওঁ ৰাম মানে পৰমাত্মা পৰমাত্মাৰ সান্নিধ্য বিচৰাৰ কাৰণে ভালুক জাম্বৱন্ত মহাভকত হ'ল পৰমাত্মাক হৃদয়ত বহুৱাই বুকু ফালি দেখুৱাই দিব পৰাৰ কাৰণে বিশৃংখল বান্দৰ মহাভকত হ'ল
আৰু ইজনৰ কথাটো ক'বই নালাগে, কাৰো কথাই নুশুনে, কাৰো কথাই নেমানে, খালে খায়ে থাকিব ছমাহ, শুলে শুয়ে থাকিব ছমাহ, হয়নে? এই জগতত যত যিমান স্বৰ্ণ সোণ ঐশ্বৰ্য বিভূতি আছে চব তেওঁকে লাগে, বেলেগলৈ অকণো এৰিবলৈ মন নাই। গতিকে নিজেই ৰাখি ৰাখি নকেশী ব্ৰাহ্মণৰ পুত্ৰ হৈ নিজলৈ ৰাখি ৰাখি এটা সময়ত চতুৰ্বেদী ব্ৰাহ্মণ এই ৰাৱণ কি হ'ল? মহাৰাক্ষস হ'ল। ব্ৰাহ্মণে চতুৰ্বেদ জানিছিলে, ব্ৰাহ্মণ আছিলে ৰাৱণে, হয়নে? ৰাৱণৰ স্বভাৱটো কি কৰি ল'লে? বোলে যিমান ধন ধান ঐশ্বৰ্য বিভূতি যম বায়ু অগ্নি বৰুণ কুবেৰ গোটেই দেৱতাবিলাকক কি কৰিলে? তেওঁক সেৱা কৰিবলৈ লগাই দিলে। এতিয়া দেৱতাবিলাকে তেওঁক সেৱা কৰি কৰি ৰাৱণক এনেকুৱা এটা ডাঙৰ ৰাক্ষস বনাই দিলে, বোলে তোৰ নিজৰ ভাৰ্যা মণ্ডোদৰী থাকোঁতেও তই আনৰ ভাৰ্যাৰ প্ৰতি দৃষ্টি দিব লাগিব। এতিয়া আনৰ ভাৰ্যাকো এৰিবলৈ নিবিচৰা ৰাৱণক সেইটো ভুল কৰিছা বুলি কোৱাৰ ভাতৃ মাত্ৰ এজন আছিলে। এজন কোন? এজন হ'ল বিভীষণ। ভালুক বানৰ ৰাক্ষসৰ তুল্য। এই জ্ঞাতি কুটুম্ববিলাকে যদি ভুল কৰে আঙুলিয়াই দিব পৰাটো বিভীষণৰ কাম, লাগিলে ঘৰ শত্ৰু বুলি বদনামকে দিয়ক। ৰাৱণৰ ওচৰলৈ গৈ কৈ দিলে বোলে কি, মই কিন্তু তোমাৰ লগত নোৱাৰিম থাকিব। বোলে কি, তুমি যিটো জগতৰ আটাইতকৈ অহিত কাম সেইটো কৰি দিলা, অহিত আৰু নকৰিবলগীয়া কামটোৱে তুমি কৰি দিলা। তুমি নকেশীৰ পুত্ৰ হৈ তুমি ৰাক্ষসৰ পুত্ৰতকৈ অধমলা। সেই কথাটো কোৱাৰ কাৰণে গোৰ মাৰি দিলে কাক? বিভীষণক। এতিয়া বিভীষণে কৈছে যে মই তোমাৰ পৰা যিটো পাব লাগে তাতকৈ বেছিহে পালো। বোলে কি, মই তোমাৰ পৰা এই উপদ্ৰৱটোৱে বিচাৰিছিলো। এই ৰাক্ষস কুলে যাতে মোক বদনাম দি দিয়ে যে ই ৰাৱণৰ লগ এৰি পেলাই ৰামত আশ্ৰয় লৈছেগে ৰাজ্যখন লাভৰ কাৰণে, কিন্তু মই ৰামত কিয় শৰণ লমগে? তুমি মোক গোৰ মাৰি পঠিয়াই দিয়াৰ কাৰণে। গতিকে একেবাৰে অতিষ্ঠ হৈ আহিহে আমাৰ ঈশ্বৰৰ শৰণ লয়। ক'তো যেতিয়া ৰাস্তা নাপাব গোৰ খাই আহি শেষত ৰামত শৰণ লয়। এই ৰাম পৰমাত্মাত শৰণ লোৱা ভকতসকলৰ কথা মাধৱ মহাপুৰুষে কৈছে কি বুলি? যে মই আছিলো এটা বান্দৰ স্বভাৱৰ, মই আছিলো ৰাক্ষস স্বভাৱৰ, মই আছিলো সংসাৰৰ বোকাত লুতুৰি পুতুৰি হৈ থকা ভালুক স্বভাৱৰ, কিন্তু সেই পৰমাত্মা ৰাম তোমাৰ নাম পালো, তোমাৰ চৰণ পালো আৰু তোমাৰ সেৱা পালো। এতিয়া মোক একো নালাগে। একো নালাগে বুলি ক'ব পাৰিলেহে ভকত হ'ব। লাগে লাগে কৰি থকালৈকে সি ৰাক্ষস হ'বলৈকে গৈ আছে। মানে সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ অন্তিম তত্ত্বটো দিছে। কি বুলি দিছে? জীৱনক আজিলৈকে কোনেও সফল কৰিলো বুলি ঊৰ্ধ্ববাহু কৰি ঘোষণা কৰিব পৰা নাই যে মই মোৰ জীৱনটোক সফল কৰি দিলো। একমাত্ৰ মাধৱ মহাপুৰুষে কৈছে যে ৰামৰ চৰণত শৰণ লৈলো, মানৱী জনম সাম্ফল কৰিলো। পৰমাত্মাত যদি শৰণ নহয়, পৰমাত্মাত যদি ভজন নহয়, তাহলে মানুহ হৈ জন্ম ললেও সি ভালুক হৈ থাকিব লাগিব, মানুহ হৈ জন্ম ললেও ৰাক্ষস হৈ থাকিব লাগিব, মানুহ হৈ জন্ম ললেও বিশৃংখল বান্দৰ হৈ থাকিব লাগিব। যদিহে পৰমাত্মাত শৰণ নাই, ৰামত শৰণ নাই, ঈশ্বৰত শৰণ নাই, কৃষ্ণত আশ্ৰয় নাই। সেইটো কাৰণে কথাষাৰ ইমান কৌতুক কৰি কৌতূহল কৰি ইমান তত্ত্বযুক্ত কৰি দেখুৱাইছে যে ভালুক বান্দৰৰ ৰাক্ষস তৰিল ৰামক কৰিয়াকে। পৰমাত্মাত সেৱা নকৰা সকল ভালুক বান্দৰ ৰাক্ষস হৈ আছে। তেওঁলোক তাৰণ হোৱা নাই, উদ্ধাৰ হোৱা নাই। যি পৰমাত্মা ৰামত শৰণ লৈছে, যি পৰমাত্মা কৃষ্ণক বুজিছে, সেই জীৱ আৰু উদ্ধাৰ হ'বলৈ বিচাৰিব নেলাগে। আদি সত্য যুগতে প্ৰহ্লাদে উদ্ধাৰ কৰিছে কাক? দৈত্য শিশুসকলক। সেই দৈত্য শিশুসকল বিষয়ত বিৰগতি হোৱা, দেহাটোত দেহ ভাৱনা আনিবলৈ হাক দিছে, এইটোকে বিষয়ত বিৰগতি। দেহত কি লাগে? দেহক লাগে সুখ, দেহক লাগে ভোগ, দেহক লাগে বিলাস আৰু দেহক লাগে আনন্দ। আত্মাক কি লাগে? আত্মাক লাগে বৈৰাগ্য।
আত্মাক লাগে ঈশ্বৰৰ সান্নিধ্য, আত্মাক লাগে কি পৰমাত্মাৰ পৰম তত্ত্ব কথা। সেইটো কাৰণে দক্ষ কন্যা পাৰ্বতীয়ে শিৱৰ লগত বিবাহ হোৱাৰ পাছতো আত্মতত্ত্ব কথা ভাগ পোৱা নাছিলে। শিৱই সাধনা কৰি অকলে লৈ থাকে, কিন্তু দেৱীয়ে কি কৰে, দেৱীয়ে মানে পৰমাত্মাৰ পৰম তত্ত্ব কথাৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়। সেইটো কাৰণে আমাক ভাগৱত শাস্ত্ৰই পৰমাত্মামুখী হ'বলৈ উপদেশ দিছে, বিষয়মুখী হ'বলৈ আমাক বাৰণ কৰিছে। বিষয়মুখী মানে দেহটোক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, দেহটোক স্বীকাৰ কৰিব লাগে, কিন্তু দেহৰ সুখ ভোগ আৰু বিলাস বৈভৱৰ কাৰণে আনৰ ঠগ প্ৰবঞ্চনা অনিষ্ট এইবিলাক কৰিব নালাগে। সেইটো কাৰণে বিষয় ভাৱনাটো বা বন্ধনমুক্ত হ'বলৈ দৈত্য শিশুসকলক প্ৰহ্লাদে যিটো চেষ্টা কৰিছে, সেই চেষ্টা আমাৰ প্ৰতিও একেটাই। হে কৃষ্ণৰ চৰণে সমে হে ৰাম এই জানি দৈত্য শিশু মোহৰ বাক্য দূৰতে এৰিও এইটো ঘোৰ বিষয়। প্ৰহ্লাদে যেতিয়া হৰিৰ গীত গাই গাই যেতিয়া আশ্ৰমত ফুৰে, তেতিয়া হৰিণাবিলাকে ময়ূৰবিলাকে